চেমনীয়া ভাইটি ভণ্টিহঁত তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা শিতান্তি। এই শিতানৰ জৰিয়তে আমি তোমালোকক অসম বিষয়ক বিভিন্ন তথ্য জনোৱাৰ প্ৰয়াস কৰিছোঁ। শিতান্তিৰ প্ৰথম খণ্ডত আমি তোমালোকক অসমৰ লোকগীত, নৃত্য, উৎসৱ আদিৰ বিষয়ে তথ্য জনাম। ভাইটি ভণ্টিহঁত, আজিৰ জানো আহাত মই তোমালোকক ৰাভা জনগোষ্ঠীৰ হামজাৰ নৃত্যৰ বিষয়ে ক'বলৈ ওলাইছোঁ। হামজাৰ নৃত্য হৈছে অসমৰ ৰাভা জনগোষ্ঠীৰ এক পৰম্পৰাগত লোকনৃত্য। এই নৃত্য প্ৰধানকৈ এবিধ কৃষিভিত্তিক নৃত্য। বিশেষকৈ পাহাৰীয়া অঞ্চলত বাস কৰা ৰাভাসকলৰ মাজত এই নৃত্যৰ প্ৰচলন অধিক। হামজাৰ মানে হৈছে ঝুম খেতি। পাহাৰ অঞ্চলত বাস কৰা ৰাভা জনগোষ্ঠীয় লোকসকলৰ কৃষিনিৰ্ভৰ জীৱন যাত্ৰাক প্ৰতিফলিত কৰা হামজাৰ নৃত্যৰ গীত অতি সুৱদীসুৰীয়া আৰু নৃত্যৰ চেওসমূহো চিত্তাকৰ্ষক। দলীয়ভাৱে প্ৰদৰ্শন কৰা এই নৃত্য ৰাভাসকলৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। ঝুম খেতিৰ বিভিন্ন পৰ্যায়ক হামজাৰ নৃত্যৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। প্ৰধানকৈ বাইশ উৎসৱ বা শস্য চপোৱাৰ সময়ত এই নৃত্য পৰিৱেশন কৰা হয়। বৰ্তমান নতুন প্ৰজন্মৰ মাজতো জনপ্ৰিয় হৈ উঠা এই নৃত্য বিভিন্ন সামাজিক অনুষ্ঠানতো পৰিৱেশন কৰা হয়। ৰাভা সংস্কৃতিৰ অংগ তথা ৰাভা জনগোষ্ঠীয় অন্যান্য পৰম্পৰাগত নৃত্য যেনে গিৰকাই, ছাথাৰ, খোকচি আদিৰ লগতে হামজাৰ নৃত্যই তেওঁলোকৰ চহকী সাংস্কৃতিক পৰম্পৰা প্ৰকাশ কৰি আহিছে। জানো আহা এই শিতানত আজি তোমালোকে ৰাভা জনগোষ্ঠীৰ হামজাৰ নৃত্যৰ বিষয়ে কিছু কথা জানিলা। আজিৰ জানো আহা ইমানেই। অহাবাৰৰ এই শিতানত পুনৰ এবিধ লোকনৃত্যৰ কথা তোমালোকক জনাম। ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ আগবঢ়াবলৈ লৈছোঁ এটি কথিকা, কিশোৰ কিশোৰীৰ উপযোগী গ্ৰন্থ। এই বিষয়ে কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈয়ে লিখি পঠিওৱা কথিকাটি শুনোচোন আহা। চেমনীয়া ভাইটি ভণ্টিহঁত, আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক সকলোৰে বছৰেকীয়া বা বৰ্ড পৰীক্ষা নিশ্চয় ভাল হৈছে। পৰীক্ষাৰ পাছত তোমালোকে অফুৰন্ত সময় পাবা। এই আজৰি সময়বোৰ কেনেকৈ কটাবা চিন্তা কৰিছানে বাৰু? কেইখনমান ভাল কিতাপ পঢ়ি তোমালোকে সময়বোৰ অতিবাহিত কৰিলে তোমালোকেও আনন্দ পাবা আৰু লগতে উপকৃতও হ'বা। এখন ভাল কিতাপে আমাৰ গোটেই জীৱনটোত প্ৰভাৱ পেলাব পাৰে। তোমালোকক শিক্ষকসকলে বা অভিভাৱকসকলে সদায় কিতাপ পঢ়াৰ কথা কয়, হয়নে বাৰু? আমি দৈনিক শ্ৰেণীৰ পাঠ্যপুথিবোৰ যে পঢ়োঁ, সেয়া হৈছে আমাৰ নিৰ্ধাৰিত পাঠ্যক্ৰম বা চিলেবাছ। এই নিৰ্ধাৰিত পাঠ্যক্ৰমৰ বাদেও আমি সময় পালে আন কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগে। এই গ্ৰন্থ অধ্যয়নে আমাক এজন ভাল মানুহ হ'বলৈ অনুপ্ৰেৰণা দিয়ে আৰু আমাক সাহসী আৰু আত্মবিশ্বাসী কৰি তোলে। লগতে গ্ৰন্থ অধ্যয়নে আমাৰ মানসিক স্বাস্থ্যও ভালে ৰাখে। কিতাপ পঢ়া মানুহ কেতিয়াও নিঃসংগ নহয়। গ্ৰন্থ অধ্যয়ন হৈছে আজৰি সময় অতিবাহিত কৰাৰ এটি উত্তম উপায়। ডিজিটেল যুগত গ্ৰন্থ অধ্যয়নৰ অভ্যাস আমাৰ উঠি অহা প্ৰজন্মৰ মাজত কমি অহা পৰিলক্ষিত হৈছে। জ্যেষ্ঠসকলেও প্ৰায় কিশোৰসকলক কিতাপ পঢ়াৰ কথা কৈ থাকে, কিন্তু তেওঁলোকে কেনেধৰণৰ কিতাপ পঢ়া উচিত সেয়া কেতিয়াবা কোৱা নহয়। আজি সেয়েহে মই কেইখনমান কিতাপৰ কথা তোমালোকক ক'ম। তোমালোকে স্কুলীয়া পৰ্যায়ত 3টা ভাষা শিকি আহিছা। অসমীয়াৰ বাদেও তোমালোকে কেতিয়াবা ইংৰাজী, হিন্দী বা আন ভাষাত প্ৰকাশিত কিতাপ পঢ়িছানে বাৰু? মই প্ৰথমে কওঁ, আমাৰ অসমীয়া ভাষাৰ শিশু আৰু কিশোৰ সাহিত্য অতি চহকী। আমাৰ স্বনামধন্য সাহিত্যিকসকল যেনে লক্ষ্মীনাথ বেজবৰুৱা, মিত্ৰদেৱ মহন্ত, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ, যোগেশ দাস, অতুল চন্দ্ৰ হাজৰিকা, হৰেন্দ্ৰনাথ বৰঠাকুৰ, লীলা গগৈ,
গগনচন্দ্ৰ অধিকাৰী, বন্দিতা ফুকন, যতীন্দ্ৰ কুমাৰ বৰগোহাঁই, হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই, সন্তোষ কুমাৰ কৰ্মকাৰ, ৰিজু হাজৰিকা, ৰঞ্জু হাজৰিকা, ৰথীন্দ্ৰনাথ গোস্বামী, অৰূপা পতংগীয়া কলিতা, দিগন্ত ওজা আদি বহু সাহিত্যিকেই শিশু আৰু কিশোৰৰ বাবে সাহিত্য ৰচনা কৰিছে। আমাৰ ককা আইতাহঁতৰ মুখ বাগৰি অহা লোককাহিনী, সাধুকথা, প্ৰবাদ, প্ৰবচন আদিৰো গুৰুত্ব আছে। এনে কাহিনীবোৰে আমাক আমোদ দিয়াৰ লগতে আমাক নীতি শিক্ষাৰ পাঠো দিয়ে। ঠাউকতে মনলৈ অহা কেইখনমান গ্ৰন্থ হৈছে মৰমৰ দেউতা, তোষপ্ৰভা কলিতাই অনুবাদ কৰা জাপানী লেখিকা টেটছুকো কোৰোয়ানগিৰ আত্মজীৱনীমূলক গ্ৰন্থ, হোমেন বৰগোহাঁইৰ কিতাপ পঢ়াৰ আনন্দ, সাউদৰ পুতেকে নাও মেলি যায়, মৃণাল কলিতাৰ বকুল ফুলৰ দৰে আৰু ৰুবুল মাউতৰ মোৰো এটা সপোন আছে। অৰূপা পতংগীয়া কলিতাৰ তানিয়া আৰু কাঁইটত কেতেকী নামৰ দুখন শিশু গ্ৰন্থ আছে। মণিকুন্তলা ভট্টাচাৰ্যৰ ইছবু নামৰ শিশু গ্ৰন্থ এখন আছে। দিগন্ত ওজাৰ ডাঙৰ মানুহৰ সাধু আৰু পৃথিৱী ৰক্ষাৰ ৰণুৱা এই দুইখন শিশু গ্ৰন্থই বৰ সমাদৰ পাইছে। লগতে আছে মাধুৰিমা ঘৰফলীয়াৰ ফচং। নেশ্যনেল বুক ট্ৰাষ্ট আৰু অসম প্ৰকাশন পৰিষদেও বহু ভাষাৰ পৰা শিশু গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে। এইকেইখন গ্ৰন্থৰ উপৰিও মই তোমালোকক কেইখনমান গ্ৰন্থ পঢ়িবলৈ পৰামৰ্শ দিব বিচাৰিছোঁ। ৰুবুল মাউতৰ আত্মজীৱনী মোৰো এটা সপোন আছে অসমীয়া শিশু সাহিত্যৰ এখন সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ। তোমালোকে পঢ়িবলগীয়া আন এখন গ্ৰন্থ হৈছে বকুল ফুলৰ দৰে। যিসকলে পৰীক্ষা দি আজৰি হৈছা তোমালোকে এইখন গ্ৰন্থ পঢ়িবাই। যদি তোমালোকে জীৱনী গ্ৰন্থ পঢ়ি ভাল পোৱা তেনেহ'লে আব্দুল কালামৰ উইংছ অৱ ফায়াৰ, এন ফ্ৰাংকৰ ডায়েৰী আৰু হেলেন কেলাৰৰ আত্মজীৱনী দ্য ষ্টৰী অৱ মাই লাইফো পঢ়িব পাৰিবা। যদি ফেণ্টাচি বা কমিক পঢ়ি ভাল পোৱা জাপানী মাংগা ছিৰিজ পঢ়িব পাৰিবা। তোমালোকে জানানে আমাৰ দক্ষিণ ভাৰতৰ লেখক R.K. নাৰায়ণৰ স্বামী এণ্ড হিজ ফ্ৰেণ্ডছ নামৰ এখন ভাল কিতাপ আছে। স্বামী আৰু বন্ধুহঁত বুলি অসমীয়ালৈ অনুবাদো হৈছে এইখন গ্ৰন্থ। এইখন গ্ৰন্থ পঢ়ি তোমালোকে ভাল পাবা। স্বামীনাথন নামৰ এজন কিশোৰ আৰু তেওঁৰ বন্ধুহঁতৰ স্কুল আৰু চুবুৰীটোত ঘটি থকা বিভিন্ন কাহিনীক লৈ ৰচিত এই গ্ৰন্থখন কিশোৰসকলৰ লগতে বয়স্কসকলেও ভাল পায়। মহাশ্বেতা দেৱীৰ ইংৰাজী ভাষাত লিখা একমাত্ৰ শিশু গ্ৰন্থখন হৈছে হোৱাই গাৰ্ল। এই গ্ৰন্থখন হৈছে মইনা নামৰ স্কুললৈ যাবলৈ সুবিধা নোপোৱা এজনী ছোৱালীৰ কাহিনী। ঘৰ বাহিবন আৰু বাৰীত কাম কৰি থকা মইনাৰ মনতনো কি চিন্তাই ভুমুকি মাৰিছিল আৰু তাইৰ জীৱনটো কেনেকৈ সলনি হৈছিল কিতাপখন পঢ়িলে তোমালোকে জানিব পাৰিবা। তোমালোকেও এই কিতাপখনৰ জৰিয়তে মইনাৰ মনৰ জগতখনত ভুমুকি মাৰিব পাৰিবা। ভাষাটো সহজ, হিন্দীলৈও অনুবাদ হৈছে। ৰশ্মি নাৰ্জাৰীৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ হিজ শ্বেয়াৰ অৱ স্কাই অসমীয়ালৈ বিদিশা কলিতাই বেঙা ভাইৰ ৰঙালাও নামেৰে অনুবাদ কৰিছে। এই গ্ৰন্থখনতো প্ৰকৃতিৰ কোলাত ডাঙৰ হোৱা এটি শিশুৰ কাহিনী আছে। এই দুইখন কিতাপেই শিশুসকলৰ বাবে বেছ উপযোগী। আৰু এখন অতি ভাল লগা কিতাপ হৈছে শান্তনু তামুলীৰ জয় ইন দ্য জাংগল। এইখনৰ PDF তোমালোকে ইণ্টাৰনেটতো পঢ়িবলৈ পাবা। কিছুমান গ্ৰন্থ ইংৰাজীতে পঢ়িবলৈ চেষ্টা কৰিবা। যিহেতু ভাষা সৰল তোমালোকে ইংৰাজীত পঢ়িলেও ইংৰাজী ভাষাটো শিকিব পাৰিবা। কিতাপ পঢ়িলে আমাৰ ভাষা জ্ঞানো বাঢ়ে, নহয় জানো? গ্ৰাফিক গ্ৰন্থবোৰত যিহেতু ছবিও থাকে সেয়েহে বুজাত সহায় হয়। তোমালোকক মই মালবিকা আয়াৰ নামৰ মটিভেশ্যনেল স্পিকাৰগৰাকীৰ জীৱন কাহিনীক লৈ ৰচিত মাই নামৰ কিতাপখনো পঢ়িবলৈ কওঁ। মালবিকা আয়াৰ নামৰ ছোৱালীজনীয়ে অকস্মাতে হোৱা দুৰ্ঘটনাৰ পৰা উঠি কেনেকৈ নিজৰ জীৱন গঢ় দিছিল সেয়া এই গ্ৰন্থখনত পাবা। এইখন এখন গ্ৰাফিক নভেল। ছবি আৰু শব্দৰ মাধ্যমত কাহিনীটো লিখা হৈছে বাবে তোমালোকে পঢ়ি ভাল পাবা। কিশোৰসকলে পঢ়িবলগীয়া আন এখন গ্ৰন্থ হৈছে অনিতা দেশাইৰ ভিলেজ বাই দ্য চি। এইখন গ্ৰন্থ অসমীয়ালৈ হেমন্ত বৰ্মনে অনুবাদ কৰিছে। সাগৰৰ পাৰৰ গাঁওখন নামেৰে।
এই গ্ৰন্থখনত আছে দক্ষিণ ভাৰতৰ সাগৰৰ পাৰৰ থুল নামৰ মাছমৰীয়া গাঁও এখনত জন্ম হোৱা লীলা আৰু তাইৰ ভায়েক হৰি আৰু ভনীয়েকহঁতৰ জীৱন সংগ্ৰামৰ কাহিনী। গ্ৰন্থখন পঢ়িলে তোমালোকে সেই ঠাইৰ সংস্কৃতি আৰু জীৱন ধাৰণৰ বিষয়েও গম পাবা। আন এখন তোমালোকে সংগ্ৰহ কৰিবলগীয়া গ্ৰন্থ হৈছে সুভদ্ৰা সেনগুপ্তাৰ এ চিলড্ৰেনছ হিষ্ট্ৰী অৱ ইণ্ডিয়া। তোমালোক যিসকলে তথ্য সমৃদ্ধ কিতাপ পঢ়ি ভাল পোৱা, এই কিতাপখনো তোমালোকে ভাল পাবা। চেমনীয়া ভাইটি ভণ্টিহঁত, আজি মই তোমালোকক বহুকেইখন গ্ৰন্থৰ কথা ক'লোঁ। আশা কৰোঁ তোমালোকে গ্ৰন্থকেইখন সংগ্ৰহ কৰি পঢ়িবলৈ চেষ্টা কৰিবা। তোমালোকৰ বন্ধু বা বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা আনিও এনেধৰণৰ গ্ৰন্থ পঢ়িব পাৰা। মই আমেৰিকান ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ এষাৰি বাণীৰে আজিৰ কথিকাৰ সামৰণি মাৰিছোঁ। কিতাপতকৈ বিশ্বাসযোগ্য বন্ধু আন কোনো নাই। কিতাপৰ বন্ধু হোৱা আৰু কিতাপক নিজৰ বন্ধু কৰি তোলা। তোমালোক আটাই ভালে কুশলে থাকা। কিশোৰ কিশোৰীৰ উপযোগী গ্ৰন্থ। এই বিষয়ে কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈয়ে লিখি পঠিওৱা কথিকাটি শুনিলা। কথিকাটি তোমালোকক পাঠ কৰি শুনালে পৰিণীতা শইকীয়াই। এইবাৰ আহাচোন চৰাত ভূপেন হাজৰিকাৰ কেইটিমান গীত শুনো। প্ৰথমে এয়া আভেৰী অয়না দাসৰ কণ্ঠৰ এটি গীত।
আভেৰী অয়না দাসৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ আগবঢ়াইছোঁ হিমাকেশ চান্দিলৰ কণ্ঠৰ এটি গীত। হিমাকেশ চান্দিলৰ কণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি শুনিলা। এইবাৰ পুনৰ এটি ভূপেন হাজৰিকাৰ গীত শুনাবলৈ লৈছে ঋষিতা চাহাই।
ঋষিতা চাহাৰ কণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি শুনিলা। এইবাৰ শুনাবলৈ লৈছোঁ HB দিব্যাক্ষী চৌধুৰীৰ কণ্ঠৰ এটি গীত। সেয়া আছিল HB দিব্যাক্ষী চৌধুৰীৰ কণ্ঠৰ গীত। চৰাৰ শেষত শুনো আহা পৰিণীতা দাসে পৰিৱেশন কৰা এটি গীত।
সেয়া আছিল পৰিণীতা দাসৰ কণ্ঠৰ গীত। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময় হৈ আহিল। তোমালোকলৈ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।